নমস্কাৰ। আমেৰিকাৰ 18তম ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকনে এটা খুব সুন্দৰ কথা কৈছিল। তেওঁ কৈছিল যে মানুহৰ আটাইতকৈ ডাঙৰ অস্ত্ৰ, আটাইতকৈ ডাঙৰ হাতিয়াৰ পাত হৈছে সহৃদয় ব্যৱহাৰ আৰু মধুৰ মাত কথা। আমাৰ ব্যৱহাৰ পাতি অমায়িক হ'ব লাগে, মাৰ্জিত হ'ব লাগে, কথা বতৰা সুন্দৰ হ'ব লাগে, পৰিপাতি হ'ব লাগে আৰু মধুৰ হ'ব লাগে, চুইটনেছ থাকিব লাগে। এতিয়া আহি যাওঁ মই মূল টপিকলৈ। আমাৰ বহুত ল'ৰা ছোৱালীয়ে ৰিকুৱেষ্ট কৰি আছিল যে ছাৰ এটা ডিটেইল ভিডিঅ' হ'ব লাগে, যিটো ভিডিঅ' আমি যদি চাওঁ তেতিয়াহ'লে উদ্গতিৰ বিষয়ে সম্পূৰ্ণৰূপে বা ভালকৈ আমি বহুতখিনি কথা গম পাব পাৰোঁ। সেইটো কাৰণে আজি মই এইটো উদ্দেশ্যলৈ এই ভিডিঅ'টো বনাইছোঁ। প্ৰথম কথাটো হৈছে উদ্গতি এষ্টাব্লিছ হৈছিল 2018 চনত তিনিচুকীয়াৰ হেড অফিচ, ব্ৰাঞ্চ অফিচ হৈছে গুৱাহাটী উলুবাৰী, আৰু আমি আৰু এটা অফিচ লৈছোঁ ডিব্ৰুগড় কনভয় ৰোডত। তিনিটা আমাৰ অফিচ। আমাৰ ছেক্টৰসমূহ কি কি, আমি ক'ত ক'ত জববিলাক দিওঁ ভালকৈ বুজিবা। প্ৰথম কথাটো হৈছে বেংক, ফাইনেন্স, ইঞ্চুৰেঞ্চ, অট'মোবাইল মানে গাড়ী গোটেই ছেক্টৰটো, টেলিকম তাৰমানে জিঅ', এয়াৰটেল, FMCG কোম্পানী, ইলেক্ট্ৰনিক কোম্পানী, ইলেক্ট্ৰিকেল কোম্পানী, চিমেণ্ট কোম্পানী, টায়াৰ কোম্পানী, পেইণ্ট কোম্পানী, ফাৰ্মা কোম্পানী। ফাৰ্মা মানে মেডিকেল ৰিপ্ৰেজেণ্টেটিভ, ডক্টৰ ভিজিট, বেগ লৈ লৈ যিবোৰ ল'ৰা যায়। তাৰপিছত আহি যাব হোটেল লাইনত, হোটেল, ধাবা, ৰিজৰ্ট, ৰেষ্টুৰেণ্ট। হস্পিটেল গ্ৰুপত প্ৰাইভেট যিমান হস্পিটেল আছে, অৰ্থাৎ নাৰ্ছিং হোম, লেবৰেটৰী, ডক্টৰ চেম্বাৰ, ক্লিনিক, ডায়েগনষ্টিক চেণ্টাৰ। এডুকেশ্যনেল ইনষ্টিটিউশ্যনৰ ক্ষেত্ৰত আছে যিমান কোচিং চেণ্টাৰ আহিব, IAS, IPS, APSC যিমান কোচিং চেণ্টাৰ আছে, য'ত তোমাৰ NEET, JEE কোচিং চেণ্টাৰ, স্কুল, কলেজ, কম্পিউটাৰ চেণ্টাৰ, চবতে আমি জববোৰ দিওঁ। অৱশ্যে স্কুল কলেজ কেৱল আমি গুৱাহাটী চিটিতে লৈছোঁ, বাকী ডিষ্ট্ৰিক্টত আমি স্কুল কলেজৰ জব নিদিওঁ। বহুত ল'ৰা ছোৱালীয়ে কেতিয়াবা ফোন কৰে, নলবাৰী, ধুবুৰী, শিৱসাগৰ, যোৰহাট, তিনিচুকীয়াৰ পৰা ফোন কৰে, বিভিন্ন জেগাৰ পৰা ফোন কৰে, ছাৰ স্কুলত জব হ'ব নেকি, স্কুলত জব হ'ব নেকি। বাকী ডিষ্ট্ৰিক্টত আমি স্কুল বা কলেজত জব নিদিওঁ, অকল জব স্কুল কলেজৰ জব কেৱল গুৱাহাটীতে হ'ব। অ'কে। তাৰপিছত আহি যাব ডিষ্ট্ৰিবিউটৰ, এজেঞ্চি, বিভিন্ন প্ৰডাক্টৰ বিভিন্ন কোম্পানীৰ ডিষ্ট্ৰিবিউটৰবোৰ থাকে, ৱেৰ হাউচত আমি দিওঁ জববিলাক। তাৰপিছত আহি যাব তোমাৰ জুৱেলাৰী শ্ব'ৰুম, ফাৰ্নিচাৰ শ্ব'ৰুম, শ্বপিং মল, ব্ৰেণ্ডেড যিকোনো বস্তুৰ ষ্ট'ৰবিলাক, কাপোৰৰ হ'ব পাৰে, লাগেজৰ হ'ব পাৰে, জোতা চপলৰ হ'ব পাৰে, ব্ৰেণ্ডেড যিমান ষ্ট'ৰ। তাৰপিছত আহিব জুৱেলাৰী শ্ব'ৰুম, ফাৰ্নিচাৰ শ্ব'ৰুম, ইউনিচেক্স পাৰ্লাৰ। তো এইবিলাকত আমি জববিলাক প্ৰভাইড কৰোঁ। কি কি পষ্টত জব হ'ব পাৰে, বহুত ল'ৰা ছোৱালীয়ে কয় ছাৰ মোৰ জব ৰোলটো কি হ'ব বা মই কি ধৰণৰ পষ্ট পাম। পষ্টবিলাক হৈছে ৰিচেপশ্যনিষ্ট, টেলিকলাৰ, কম্পিউটাৰ অপাৰেটৰ, একাউণ্টেণ্ট, কেচিয়াৰ। তাৰপিছত আহি যাব HR, চেলছ এক্সিকিউটিভ, চেলছ মেনেজাৰ, মাৰ্কেটিং এক্সিকিউটিভ, মাৰ্কেটিং মেনেজাৰ, টিম লিডাৰ, ক'ৰবাত কেয়াৰটেকাৰ আহিব, ছুপাৰভাইজাৰ পষ্ট থাকে, গুদাম ইনচাৰ্জ থাকে। তাৰোপৰি হাই লেভেল পষ্টত কি কি আহিব, ডিপাৰ্টমেণ্টেল মেনেজাৰ আহি যাব, ফ্ল'ৰ ইনচাৰ্জ আহিব। তাৰপিছত আহিব ব্ৰাঞ্চ মেনেজাৰ, বেংক, ফাইনেন্স, ইঞ্চুৰেঞ্চৰ হাই লেভেল যিটো পষ্ট ব্ৰাঞ্চৰ, এইটো ব্ৰাঞ্চ মেনেজাৰ। ঠিক আছে। তাৰপিছত আহিব জেনেৰেল মেনেজাৰ, হোটেলবিলাকত জেনেৰেল মেনেজাৰ GM লাগে। তাৰপিছত যিকোনো ষ্ট'ৰ, শ্বপিং মল, ব্ৰেণ্ডেড ষ্ট'ৰবিলাকত যিজন হেড থাকে তেওঁক ষ্ট'ৰ মেনেজাৰ বুলি কোৱা হয়। তাৰপৰা অন্যান্য আৰু বহু পষ্ট আছে। তাতকৈ ওপৰৰ পষ্টবিলাক আহি যাব তোমাৰ এৰিয়া মেনেজাৰ, ক্লাষ্টাৰ হেড, ডিভিজনেল মেনেজাৰ, এইবিলাক পষ্টতো জববিলাক দিয়া হয়। এইবোৰ হৈছে পষ্ট। এতিয়া কথাটো হৈছে প্ৰচেছটো কি হয়, কি ধৰণে আগবাঢ়িব লাগিব। ইয়াৰ কাৰণে তোমালোকে কৰিব লাগিব ৰেজিষ্ট্ৰেশ্যনৰ দুটা উপায় আছে, এটা হৈছে অনলাইন, এটা হৈছে অফলাইন। মেক্সিমাম ল'ৰা ছোৱালী আমি অফিচত মাতোঁ। যিবোৰ ল'ৰা ছোৱালী চিৰিয়াছ হয়, ৰেছপনচিবল হয়, অসমৰ যিকোনো কোনোতে নাথাকক কিয়, নৰ্থ ইষ্টৰ য'তেই নাথাকক কিয়, যদি সঁচাকৈ জব লাগে তেতিয়াহ'লে অফিচ আহিবই লাগিব। আৰু তাতে আমি গম পাওঁ এটা ল'ৰা ছোৱালী কিমান চিৰিয়াছ, তাৰ জবটো সঁচাকৈ কিমান তাৰ নিড আছে। যদি সঁচাকৈ সি নিডি হয়, তাক দৰকাৰ আছে, তেতিয়াহ'লে য'তেই নাথাকক অফিচলৈ আহি যায়। আৰু আনটো মাধ্যম হৈছে অনলাইন, অৰ্থাৎ আমি তোমাৰ হোৱাটছআপতে আমাৰ যিখন ৰেজিষ্ট্ৰেশ্যন ফৰ্মেট থাকে সেইখন পঠিয়াই দিওঁ। ঠিক আছে। সেইখন তুমি প্ৰিণ্ট আউট উলিয়াব লাগিব, ক'ৰবাত কেফেত গৈ প্ৰিণ্ট আউট উলিয়ালা। 13-14টামান তাত টাৰ্ম কণ্ডিশ্যন দিয়া থাকে, অসমীয়াতে স্পষ্টভাৱে তাত মেনশ্যন আছে। তো গোটেইখিনি ভালকৈ পঢ়িবা, ওপৰে তলে, বুজি নাপালে সুধিবা, মেছেজ কৰিবা। তাৰপিছত তোমালোকে কি কৰিব লাগিব, সেইখন ধুনীয়াকৈ ফিল আপ কৰিলা। ফিল আপ কৰাৰ পিছত তোমাৰ ডকুমেণ্টছত লাগিব পান কাৰ্ড, আধাৰ কাৰ্ড। একাডেমিক এতিয়া মোক একো নালাগে স্কুল কলেজৰ। পান কাৰ্ড, আধাৰ কাৰ্ড লাগিব, ভোটাৰ ID লাগিব। কাৰোবাৰ যদি ড্ৰাইভিং লাইচেঞ্চ আছে, ড্ৰাইভিং লাইচেঞ্চ দিলেও হ'ব। কাৰোবাৰ ভোটাৰ ID নাথাকে তো পান কাৰ্ড, আধাৰ কাৰ্ড দি দিলেও হৈ যাব। কাৰোবাৰ হয়তো পান কাৰ্ডো নাই, হেৰাই আছে, আধাৰ কাৰ্ডখন দিলেও হ'ব। পান কাৰ্ড, আধাৰ কাৰ্ডো নাই, ভোটাৰ ID দিলেও হ'ব। কোনোবা এটা দিলেই হ'ল, য'ত নেকি ID আৰু এড্ৰেছ দুটা একেলগে থাকে। অ'কে। তো অফলাইন আৰু অনলাইন দুটা মাধ্যমত হয়। ফিজ কি আহিব, প্ৰথম হৈছে ফৰ্ম ফিল আপৰ ফিজ। যেনেকৈ গভৰ্ণমেণ্ট চাকৰি এটা এপ্লাই কৰিলে প্ৰথম ফিজ এটা দিব লাগে ন, 800, 1000, 500 যি হয়।
তো ইয়াত প্ৰথম তোমাৰ ৰেজিষ্ট্ৰেশ্যন ফিজ থাকিব যিসকল ফ্ৰেচাৰ হয় তাৰ কাৰণে এটা বেলেগ ফিজ থাকে আৰু যিসকল এক্সপিৰিয়েঞ্চ হয় তাৰ কাৰণে এটা বেলেগ ফিজ থাকে তাৰপিছত তুমি জবটো পোৱাৰ পাছত এটা চাৰ্জেছ থাকিব ওৱান টাইমৰ কাৰণে তুমি আমাক পে'মেণ্ট কৰিব লাগিব আমি চাকৰিটো বিচাৰি দিয়াৰ কাৰণে অ'কে আমাৰ এটা খৰচা থাকে তো তাৰ কাৰণে 40% আমি পে'মেণ্ট লওঁ এইটো সময় সাপেক্ষে চেঞ্জ হৈ আছে আজি হয়তো এইটো ভিডিঅ'ত মই 40% কৈছোঁ নেক্সট ভিডিঅ' আহি গ'লে হয়তো চাৰ্জেছ কম বেছ হ'ব পাৰে 50% 70%লৈকে যায়গৈ এক মাহলৈকে যায়গৈ আৰু কেতিয়াবা আৰু কমিও আহে তো এতিয়া বৰ্তমান 40% চলি আছে তো ৰেজিষ্ট্ৰেশ্যন এটা ফিজ থাকিব ফিজ 500 700 এনেকৈ থাকে তাৰপিছত সময়সীমা আমি কিমান লওঁ সময়সীমা হৈছে কি যেতিয়া এটা ল'ৰাই ৰেজিষ্টাৰ কৰে ৰেজিষ্ট্ৰেশ্যন কৰাৰ পৰা আমি সময় লওঁ 10 দিনৰ পৰা 30 দিন যিকোনো জেগাত জব এটা দিবলৈ সকলোবোৰ বস্তু আমি আগতেই ক্লিয়াৰ কৰোঁ যেতিয়া ফোনত কোনোবাই সোধে আমি ফোনত ক্লিয়াৰ কৰি দিওঁ 10 দিনৰ পৰা 30 দিন কোনোবাই যদি ভাবিছা মই এসপ্তাহতে জব লাগে 2 দিন 3 দিনৰ জব লাগে তেতিয়াহ'লে তুমি ফোন নকৰিলেও হ'ব ৰেজিষ্টাৰ নকৰিলেও হ'ব সম্ভৱ নহয় কোনোবা যদি কনচালটেঞ্চি তোমাক কৈছে 2 দিন 3 দিনৰ জব হ'ব তোমাৰ ডিষ্ট্ৰিক্টত আছে বহুত ভেকেঞ্চি আছে তেতিয়াহ'লে তোমাৰ পইচা গ'ল ভাবি লোৱা সেই পইচা আৰু তুমি ঘূৰাই নোপোৱা জবো গ'ল তো জব এটা দিবৰ কাৰণে সময় লাগিব যদি ধৈৰ্য আছে তেতিয়াহ'লে অলপ ৱেইট কৰিব লাগিব যে 6 মাহ 8 মাহ বছৰৰ পৰা যদি তুমি ঘৰত বহি আছা এনেই আছিলা তেতিয়াহ'লে 30 দিন সময়ো কেতিয়াবা 1.5 মাহ সময় লাগি যাব পাৰে ইমানকণ সময়টো ৱেইট কৰিবই লাগিব অ'কে আৰু বহু এনেকুৱা ল'ৰা ছোৱালী আছে য'ত নেকি আমি 30 দিনৰ ভিতৰতে 90% ল'ৰা ছোৱালী জব হৈ যায় 30 দিন নালাগেই মাত্ৰ 10 দিনৰ ভিতৰত ৰেজিষ্টাৰ কৰাৰ পৰা 10 দিনৰ ভিতৰতো 50% ল'ৰা ছোৱালীৰ জব হয় যদি 200 ল'ৰা ছোৱালী আমাৰ ৰেজিষ্টাৰ কৰে 100টা ল'ৰা ছোৱালীৰ জবটো আমি 10-15 দিনৰ ভিতৰতে দি দিওঁ কথা এটা কৈছোঁ ঠিকে যদি আমাৰ 100 ল'ৰা ছোৱালী ৰেজিষ্টাৰ কৰে তেতিয়াহ'লে 50-60টা ল'ৰা ছোৱালীক আমি কি হয় প্ৰথম 10 দিনতে জব দিওঁ বাকী আৰু 30টামান ল'ৰা ছোৱালী থাকিলে সিহঁতক আমি 20 দিন বা 30 দিনৰ ভিতৰত জব দি শেষ কৰিলোঁ তাৰমানে 80টা ল'ৰা ছোৱালীক আমি এমাহৰ ভিতৰত জব দি শেষ কৰোঁ বাকী যি 20% থাকিলে যি 20টা ল'ৰা ছোৱালী থাকিলে সিহঁতক হয়তো কেতিয়াবা এমাহ ক্ৰছ কৰি যায় কেতিয়াবা হয়তো তোমালোকে পাবা যদি ভিডিঅ'টো চাই আছা কাৰোবাৰ হয়তো টাইম লাগিছে কাৰোবাৰ এমাহ পাৰ হৈ গৈছে কাৰোবাৰ 2 মাহ লাগিছে কাৰোবাৰ 3 মাহো লাগিছে তো খুব কম সংখ্যক ল'ৰা ছোৱালী থাকে য'ত নেকি অলপ সময় লাগে কাৰণ বহুত প্ৰফাইল মিলাব লাগে ডিষ্টেঞ্চ মিলাব লাগে লোকেশ্যন মিলাব লাগে তাৰ কোৱালিফিকেশ্যন মিলাব লাগে এজ ক্ৰাইটেৰিয়া মিলাব লাগে ল'ৰাটোৰ বাইক স্কুটি আছেনে নাই সি কিহত আহে গাড়ীত অহা যোৱা কৰে নেকি বেছি দূৰ হ'লেও ল'ব নিবিচাৰে গতিকে যদি বেছি ফ্ৰেচাৰ হৈ গ'ল বহুত বেছি এজ হৈ গ'ল তেতিয়াও ল'ব নিবিচাৰে দিগদাৰ হয় লয় অলপ সময় লাগে এক্সপিৰিয়েঞ্চ আছে এক্সপিৰিয়েঞ্চটো কিন্তু বহুত বেছি এক্সপিৰিয়েঞ্চ আছে চেলেৰি কোম্পানী ইমান দিব নোৱাৰে তো তাতো কেতিয়াবা সময় লাগি যায় তো বহুত বস্তু মিলাব লাগে তো গোটেই বস্তুখিনি বাহিৰৰ জগতত চাকৰি জগতত ক্ষেত্ৰখনত কি চলি আছে এই বস্তুখিনি মই তোমালোকক কৈছোঁ জনাটো তোমালোকে দৰকাৰ কোনো কনচালটেঞ্চি ইমানখিনি বস্তু ক্লিয়াৰ নকৰে আৰু যিখিনি নহ'বতো আমি আগতে ক্লিয়াৰ কৰি দিওঁ যাক নহ'বতো আমি আগতে ক্লিয়াৰ কৰোঁ অ'কে এতিয়া কিছুমান ল'ৰা ছোৱালী আছে সি তাৰ 32, 33, 34, 35 বছৰ হৈ গ'ল আজিলৈকে জবেই কৰা নাই তো সেই ল'ৰাটোৱে আমি ৰেজিষ্টাৰ নকৰোঁ অসুবিধা হয় আমাৰ জব দিয়াবলৈ আৰু যদি ল'ৰাটোৱে বহুত জোৰ কৰিছে ছাৰ দেৰিকৈ হ'লেও হ'ব তেতিয়া তাৰ কথা 30 বছৰৰ ভিতৰত যিকোনো ল'ৰা ছোৱালী জব এটা দিয়াবলৈ সুবিধা মানে ফ্ৰেচাৰখিনি কৈছোঁ এক্সপিৰিয়েঞ্চখিনিৰ কোনো প্ৰব্লেম নাই এক্সপিৰিয়েঞ্চ যেতিয়া হৈ যায় এটা ল'ৰাৰ 2 বছৰ 3 বছৰ এক্সপিৰিয়েঞ্চ থাকে মিনিমাম এবছৰো যদি এক্সপিৰিয়েঞ্চ থাকে ইভেন যদি 6 মাহো এক্সপিৰিয়েঞ্চ থাকে তুমি 30 বছৰ পাৰ হৈ যোৱাৰ পিছতো টেনশ্যন নাই ঠিকে 45 বছৰ 50 বছৰ 55 বছৰ মানুহটোক আমি জব দিছোঁ যাৰ এক্সপিৰিয়েঞ্চ থাকে 5 বছৰ 8 বছৰ 10 বছৰ 15 বছৰ এক্সপিৰিয়েঞ্চ থাকে তাত সময়ৰ কোনো কথা বয়সৰ কোনো কথা নাই যিকোনো মানুহে এপ্লাই কৰিব পাৰে